জ্ঞাপন কৰিছোঁ। লগতে মোৰ পৰিয়ালবৰ্গ, সমাজৰ সকলোকে আৰু মোৰ শিক্ষক, লগতে আপোনাৰ যিমান মানুহ আহিছে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দেৱান শ্বাহাবুল ইছলাম, দেউতাৰ নাম মৃত দেৱান হাছেন আলী আৰু মাদাৰ্ছ নেম সোনা বানু বেগম। মই কুৰিহা গাঁৱৰ বাসিন্দা হয়, কয়াকুছি পোষ্ট অফিচ কয়াকুছি। মই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS-ত এইবাৰ ফাইনেল ইয়েৰ পাছ কৰিলোঁ। মই সৰুৰে পৰা মানে মোৰ আটাই কৈছিলে মানে সেইটো কাৰণে অলপ, আৰু মোৰ দেউতাৰ আশা আছিলে ডক্টৰ হোৱাৰ কাৰণে। তাৰপিছত মানে মই ক্লাছ 10 আৰু 12 নৱোদয়ৰ পৰা কৰিছিলোঁ, JNB বৰপেটা, আৰু আপোনাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS কৰিছোঁ। মোৰ খুৰা আছে দেৱান হাসমত আলী, তাৰ লগতে যিহেতু মোৰ দেউতা নাই, লগতে মোৰ দাদা আছে, আৰু পৰিয়ালৰ বংশৰ সকলোৱে মানে সহায় সহযোগিতা কৰিছে যিমানখিনি পাৰিছে, আৰু সমাজৰ সকলোৱে মোৰ অলপ এনকাৰেজ কৰিছে, উৎসাহ দিছে, তুমি যিমানখিনি কৰি আছা পাৰিবা বুলি। তাৰে মানে আখৰত মানে মই আগবাঢ়িছোঁ। আমার বহুত ভালো লাগছে। আল্লাহ সবের দোয়ায় আনকো সবার আশীর্বাদে যে ভালো সিট পাইছে, ভালো করে পড়ে আইলো, সবের ছেলে মেয়ের জন্য আমার বহুত বহুত খুশি লাগছে। মানে আনন্দ অনুভৱ কৰিছোঁ। মানে ই সৰুৰে পৰাই তাৰ এটা মানে হেৰি আছিল, মানে লিখা পঢ়াত মানে চোকা আছিল। সেইকাৰণে আমি বংশৰ সকলোৱে মানে তাক মানে উৎসাহ দিছোঁ, সি যাতে মানে কিবা এটা কৰি দেখুৱাব পাৰে। বেছিভাগ ইয়াৰ মাজত আমাৰ এই যে খুৰা আছে যে দেৱান হাসমত আলী, তেওঁৱে মানে বেছি আৰু হেৰি কৰিছে আৰ্থিকত। আৰু আমাৰ খুৰা আছিল যে দেৱান শ্বাহাবুলৰ দেউতা, তেওঁ ঢুকাইছে। তেওঁৰো মানে বহুত আশা আছিল যে তাক মানে কিবা এটা সি কৰিব। সেইকাৰণে আমি সকলোৱে ছাপোৰ্ট কৰিছোঁ আমাৰ বংশৰ। এতিয়া মানে বহুত মানে ভাল লাগিছে আমাৰ। জ্ঞাপন কৰিছোঁ। লগতে মোৰ পৰিয়ালবৰ্গ, সমাজৰ সকলোকে আৰু মোৰ শিক্ষক, লগতে আপোনাৰ যিমান মানুহ আহিছে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দেৱান শ্বাহাবুল ইছলাম, দেউতাৰ নাম মৃত দেৱান হাছেন আলী আৰু মাদাৰ্ছ নেম সোনা বানু বেগম। মই কুৰিহা গাঁৱৰ বাসিন্দা হয়, কয়াকুছি পোষ্ট অফিচ কয়াকুছি। মই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS-ত এইবাৰ ফাইনেল ইয়েৰ পাছ কৰিলোঁ।